জ্যোতি বৰুৱা ইউটিউব চেনেলটোলৈ স্বাগতম আৰু লগতে নৱবৰ্ষৰ শুভেচ্ছা জনাই আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি মোৰ ভিডিঅ'টোত আছে হিৰকৰ পৰা মেখেলা চাদৰত কেনেকৈ ফুল উঠাই তাকে দেখুৱাবলৈ লৈছোঁ। তেন্তে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। হিৰকৰ এপাহ ফুল আন এপাহ ফুললৈ যদি উঠাবলগীয়া হয়, যদি আপোনালোকক তেনেকুৱা ভিডিঅ' লাগে তেন্তে মোক কমেণ্ট কৰি জনাব। ফুল বাচিবলৈ আৰম্ভ কৰিম। এই ফুলপাহ যে দেখিছে তাত এডাল লতা আৰু বুটা আৰু এটা বিচনী ফুল আছে আৰু এই ফুলপাহত দুটা ময়ূৰ আছে। এতিয়া সেই ফুলখিনি মই মেখেলা চাদৰত বাচিম। এতিয়া মই আৰম্ভ কৰিবলৈ লৈছোঁ। এই ফুলপাহ মই প্ৰথমতে আৰম্ভ কৰিম। প্ৰথমতে আৰম্ভ কৰিবলৈ ল'ম লতাডাল মই গুলপীয়া আৰু নীলা সূতাৰে আৰম্ভ কৰিম। প্ৰথমতে মই এয়া লতাডাল আৰম্ভ কৰিছোঁ। এই ফুলপাহত এডাল লতা আৰু বুটা আৰু বিচনী ফুলপাহ আছে। এয়া মই আৰম্ভ কৰিবলৈ লৈছোঁ লতাডাল। এতিয়া সূতাডাল দাঙি এনেকৈ 3ডাল হাকোটা মই ভৰাই ল'ম। মই হাকোটা বুলিয়ে কৈছোঁ, কিছুমানে নাঙল বুলি কয়। এনেকৈ 3ডাল হাকোটা ভৰাই সূতাখিনি দাঙি মই ফুলটো আৰম্ভ কৰিছোঁ। প্ৰথমে মই গুলপীয়া সূতাডাল আৰম্ভ কৰিম। এয়া মই লতাডাল আৰম্ভ কৰিছোঁ। গুলপীয়াডাল মৰাৰ পিছত 2 নম্বৰডাল মই নীলা সূতাৰে মাৰিম। তাৰপিছত মই জালৰ মূৰ মাৰিম। এই যে ছাইডত বান্ধি থোৱা ডনখিনি, মাজৰ ডনখিনিত মই ৰঙা বগা সূতাৰে বান্ধিছোঁ। মোৰ থাকি যোৱা সূতা আছিল, সেইকাৰণে মই এইখিনি এইদৰে বান্ধি ল'লোঁ। আপোনালোকে এক ৰঙৰ সূতাৰে বান্ধিব পাৰিব। থাকি যোৱা সূতা থাকিলে আপোনালোকেও এনেদৰে বান্ধি ল'ব পাৰিব। এতিয়া মই নীলা সূতাডাল মাৰিম। তাৰপিছত মই জালৰ মূৰটো একে ৰঙৰ সূতাৰে জালৰ মূৰটো মাৰিম। হাকোটাডাল ভৰাওঁতে চাব যাতে সূতা থাকি নাযায়। সূতা থাকি গ'লে ফুলটো ভুলকৈ উঠিব। এনেকৈ এডাল এডাল কৰি দাঙি যাব আৰু হাকোটা ভৰাই ফুলটো মাৰি যাব। তেতিয়াতো লতাডাল সম্পূৰ্ণ হ'ব। মই হিৰকৰ ফুলপাহ বেলেগ এগৰাকীৰ পৰা আনি উঠাই লৈছোঁ। এপাহ ফুলৰ পৰা আকৌ বেলেগত উঠাই ল'ব পাৰি ফুলবিলাক। গ্ৰাফৰ পৰাও উঠাব পাৰি। মোৰ ওচৰত গ্ৰাফ নাছিল কাৰণে মই বেলেগৰ পৰা ফুলপাহ আনি নিজে উঠাই লৈছোঁ।
এয়া মোৰ লতাডাল সম্পূৰ্ণ হ'ল। ইয়াৰ পিছত এতিয়া মই বুটাটো বাচিবলৈ আৰম্ভ কৰিছোঁ। লতাডালৰ পিছত বুটাটো দিছোঁ। বুটাটো দুটা বুটা একেলগ কৰি দিছোঁ। এটা হালধীয়া আৰু এটা ৰঙা। মই লতাডাল বাচিলোঁ। লতাডাল বচাৰ পিছত বুটা দিম। বুটাটো দিয়াৰ পিছত আকৌ এডাল লতা দিম। দুটাকৈ বুটা দিছোঁ। দিয়াৰ পিছত আকৌ লতা এডাল দিম। দিয়াৰ পিছত মই ঘাই ফুলটো আৰম্ভ কৰিম। এতিয়া মই বুটাটো বাচি আছোঁ। বুটাটো বচাৰ পিছত আকৌ লতাডাল বাচিম। এতিয়া মোৰ সম্পূৰ্ণ ফুলটো শেষ হৈছে। তলত এডাল লতা দিলোঁ, তাৰ পাছত এলাইন বুটা দিলোঁ দুটা কৰি। বুটাটো দিয়াৰ পিছত আকৌ এডাল লতা দিলোঁ। লতাডাল দিয়াৰ পিছত ঘাই ফুলটো আৰম্ভ কৰিলোঁ। ঘাই ফুলটো সম্পূৰ্ণ হোৱাৰ পিছত সেইদৰে আকৌ ওপৰত এডাল লতা, আকৌ এশাৰী বুটা, আকৌ এডাল লতা দি ফুলটো শেষ কৰিলোঁ। ইয়াৰ পিছত মই ওপৰলৈ ময়ূৰকেইটা যে দেখুওৱা হৈছিল আপোনালোকক, সেই ময়ূৰকেইটা বাচিম। ময়ূৰকেইটাৰ মাজে মাজে মই বুটাও বাচিম। এতিয়া মই ৰঙা আৰু হালধীয়া সূতাৰে ময়ূৰকেইটা আৰম্ভ কৰিম। প্ৰথমতে মই ময়ূৰকেইটাত সূতা ভৰাই লৈছোঁ। এটা ময়ূৰ মানে দুটা মুখামুখিকৈ আছে। দুটা মুখামুখিকৈ থকা ময়ূৰটোক এটা বুলিয়েই কোৱা হৈছে। এটা ৰঙা আৰু এটা হালধীয়াৰে। ৰঙা আৰু হালধীয়াৰ মাজত সৰু সৰু বুটা ভৰাই যাম। প্ৰথমতে মই ময়ূৰটো আৰম্ভ কৰি লৈছোঁ। সূতাকেইডাল অকণমান দীঘলকৈ ল'ব, যাতে মাজত গাঁঠি নপৰে আৰু জটো লাগি নাযায়। মহুৰা কৰি ল'লে সূতাবোৰ জট লাগিও যায়। এই দুটা বুটা বাচি থোৱা আছে। এই বুটা দুটাকে মই তাত সৰু সৰুকৈ বাচিম, মানে মাজে মাজে মই ভৰাই দিম। ঘাই ফুলটোৰ লগতে বুটাকেইটা আছে আৰু ময়ূৰটো মই ছাইডত বান্ধি আপোনালোকক দেখুৱাইছিলোঁ। এবাৰ ময়ূৰৰ সূতা এডাল টানিম আৰু এবাৰ বুটাৰ সূতা এডাল টানিম। তেতিয়া ময়ূৰটোৰ মাজত বুটাটো সমানে সমানে উঠি যাব। এতিয়া এয়া খালী হৈ থকা জেগাখিনিত মই বুটা ভৰাম, মানে মাজে মাজে হৈ যাব এটা এটা বুটা। মই দুটা ৰঙেৰে বাচিছোঁ। আপোনালোকে যেনেকুৱা ৰং পচন্দ কৰে তেনেকুৱা ৰঙেৰে বাচিব পাৰিব। এতিয়া মোৰ সূতা ভৰোৱা শেষ হ'ল। সূতা ভৰোৱাৰ পিছত এতিয়া আমি জালৰ মূৰ মাৰিম। জালৰ মূৰটো ফুলত এডলীয়াকৈ মাৰিলেই হয়। এডলীয়াকৈ দুবাৰ মাৰিলে হ'ব। এয়া এতিয়া মোৰ সম্পূৰ্ণ ময়ূৰকেইটা আৰু মাজত বুটাকেইটা উঠোৱা হ'ল আৰু সম্পূৰ্ণ শেষ হ'ল। সম্পূৰ্ণ শেষ কৰি মেখেলাখনৰ ফুলটো মই আপোনালোকক দেখুৱাইছোঁ আৰু চাদৰৰ পটিখিনিও মই আপোনালোকক দেখুৱাইছোঁ।
ইয়াৰ পিছত মই সম্পূৰ্ণ কাপোৰযোৰ আপোনালোকক দেখুৱাম। এতিয়া মই চাদৰৰ পটিখিনি কাটি পেলাই আপোনালোকক দেখুৱাম। এইটোৱে হৈছে চাদৰৰ পটিটো।